নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই মডেল অক্সিলাৰী অৰ্থাৎ মডেল ভাৰ্বৰ ওপৰত এটা আলোচনা আগবঢ়াম আৰু এই মডেল ভাৰ্ববোৰ ক্লাছ 8, 9, 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুবেই দৰকাৰী। তেওঁলোকে মডেল অক্সিলাৰী ব্যৱহাৰ আৰু ইয়াক কেনেকৈ প্ৰয়োগ কৰিব লাগে সেইটো ভালদৰে জনাটো অত্যন্ত প্ৰয়োজন, যিহেতু যোৱা বছৰ 2024ৰ যিটো HSLC এক্সামিনেশ্যন হৈছিল তাত মডেল অক্সিলাৰীৰ ওপৰত প্ৰশ্ন সোধা হৈছিল। সেই গতিকে আমি প্ৰথমতে মডেল অক্সিলাৰী কেতিয়া ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মডেল অক্সিলাৰীৰ লগত জড়িত থকা কিছুমান ইম্পৰ্টেণ্ট নিয়মবোৰ আমি জানি ল'ম। তো প্ৰথমতে আপুনি এটা কথা স্পষ্ট কৰি ল'ব যে মডেল অক্সিলাৰী মানে কি হয় আৰু ই কেতিয়া কেতিয়া ব্যৱহাৰ কৰা হয়। চ' ইয়াতে প্ৰথম এটা আপোনালোকৰ এটা পইণ্ট দিয়া আছে যে এ ভাৰ্ব ইউজ টু এক্সপ্ৰেছ দ্য মুড অৰ এটিটিউড অফ দ্য স্পীকাৰ। মানে এটা ভাৰ্ব, যি ভাৰ্বটোৱে স্পীকাৰজনৰ অৰ্থাৎ যিজনে কথাটো ক'ব সেই কওঁতাজনৰ যিটো মনৰ মুডটো, ভাৱটো সেই প্ৰকাশ পায়, তাক সেই ভাৱটো প্ৰকাশ পাবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰকে বা যিবোৰ ভাৰ্ব ব্যৱহাৰ কৰা হয় সেইবোৰকে আমি মডেল অক্সিলাৰী অৰ্থাৎ মডেল ভাৰ্ব বুলি কওঁ। নেক্সট 2 নম্বৰ আমি কথাটো মনত থ'ব লাগিব যে ইউজ বিফ'ৰ মেইন ভাৰ্ব অৰ প্ৰিন্সিপাল ভাৰ্ব। যেতিয়া আমি মডেল ভাৰ্বটো ব্যৱহাৰ কৰিম তেতিয়া আমি সেই মডেল ভাৰ্বটো প্ৰিন্সিপাল ভাৰ্বৰ আগত ব্যৱহাৰ কৰিব লাগিব। থাৰ্ড পইণ্টটো হৈছে ইউজ ছেইম প্ৰনাউন্স অৰ নাম্বাৰ ফৰ্ম। তাৰমানে মডেলৰ প্লুৰেল ফৰ্ম নাথাকে আৰু মডেলৰ যেতিয়া প্ৰনাউন সেই প্ৰনাউনটো একেটাই হ'ব, তাৰ বেলেগ আমি প্ৰনাউন ব্যৱহাৰ কৰিব নোৱাৰিম। 4 নম্বৰ পইণ্টটো হৈছে কি ডণ্ট উইজ মডেলছ বিফ'ৰ ইনফিনিটিভ। ইনফিনিটিভৰ আগত অৰ্থাৎ টুৰ আগত আমি মডেল ব্যৱহাৰ নকৰোঁ। নেক্সট 5 নম্বৰ কোৱা হৈছে ডণ্ট ইউজ 2 অৰ মোৰ মডেলছ ইন এ কনজিকিউটিভ মেনাৰ। মানে এটাৰ পিছত আন এটা, মানে একেলগে দুটা মডেল আমি ব্যৱহাৰ নকৰোঁ, যেনেকৈ কেন আকৌ শ্বুট, কেন শ্বুট লগতে আমি কি কৰিব নোৱাৰোঁ, মডেল দুটা ইউজ কৰিব নোৱাৰোঁ। নেক্সট 6 নম্বৰটো চোৱা ইউজ নেগেটিভ ফৰ্ম এপ্ৰপ্ৰিয়েটলি। আমি যিবোৰ মডেল পঢ়িছোঁ সেই মডেলৰ নেগেটিভ কেনেকৈ কৰিব লাগে বা নেগেটিভ ফৰ্মবোৰ আমি ভালদৰে পঢ়ি ল'ব লাগিব, বুজি ল'ব লাগিব। 7 নম্বৰটো হৈছে কি ইউজ মডেল ভাৰ্বছ বিফ'ৰ ছাবজেক্ট ইন কেছ অফ ইণ্ট্ৰগেটিভ চেণ্টেন্স। ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, সেই মডেলবোৰক ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ ছাবজেক্টৰ আগত লিখিব লাগিব। ঠিক আছে, এইখিনি হৈছে ইম্পৰ্টেণ্ট কিছুমান কি অৰ্থাৎ কিছুমান ফিচাৰ্ছ যিবোৰ আমি মনত থোৱাটো অত্যন্ত প্ৰয়োজন। কিহৰ কাৰণে? মডেল অক্সিলাৰীৰ ব্যৱহাৰৰ কাৰণে। নেক্সট এতিয়া প্ৰথমতে যিটো মই ইম্পৰ্টেণ্ট এটা কথা কৈছিলোঁ যে ভাৰ্ব ইউজ টু এক্সপ্ৰেছ দ্য মুড অৰ এটিটিউড অফ দ্য স্পীকাৰ। তো এতিয়া মুড মানে কি আমি জানো যে বিভিন্ন ধৰণৰ মনৰ ভাৱ হ'ব পাৰে। এতিয়া ফৰ এক্সাম্পল এটা ইয়াত মই লিখি দিছোঁ ইট মে ৰেইন। ইয়াত মেটো অৰ্থাৎ মেটো এটা মডেল অক্সিলাৰী ভাৰ্ব হয় বা মডেল অক্সিলাৰী হয়। তো এই মেটো ইয়াত কি বুজাইছে, পচিবিলিটি বুজাইছে, যিটো অসমীয়াত কোৱা হয় সম্ভাৱনা। নেক্সট চি কেন ৰাইট ইংলিছ ৱেল। তো ইয়াত এবিলিটি বুজাইছে বা সামৰ্থ্য, তাৰ কথা প্ৰকাশ পাইছে। নেক্সট মে আই কেম ইন। তো ইয়াত পাৰ্মিশ্যন বা অনুমতি বুজাইছে। তাৰপিছৰটোত ইউ মাষ্ট পে মাই লোন। তো ইয়াত অব্লিগেশ্যন বা বাধ্যবাধকতা বুজাইছে। নেক্সট ইউ মাষ্ট অলৱেজ বি ফাংচুৱেল। তুমি সদায় কি হ'ব লাগিব, ফাংচুৱেল হ'ব লাগিব। তো ইয়াত ডিউটি বুজাইছে বা কৰ্তব্য বুজাইছে। নেক্সট উড ইউ লুক ইন টু মাই কেছ। তাৰমানে ইয়াত পলাইট ৰিকুৱেষ্ট বুজাইছে বা বিনীত অনুৰোধ বুজাইছে যে আপুনি অনুগ্ৰহ কৰি মোৰ এই কেছটোত আপুনি চাবনে বা কেছটো চাবনে, এনেধৰণে বুজাইছে। নেক্সট ইউ উড নট ডু দিছ। তো ইয়াত ডিটাৰমিনেশ্যন বুজাইছে বা দৃঢ় সংকল্প বুজাইছে। ইয়াৰ পিছত আছে মে ইউ লিভ লং। তো ইয়াত মেটোৱে কি বুজাইছে, উইচ বুজাইছে বা ইচ্ছা বা আকাংক্ষা বুজাইছে। নেক্সট দিছ বুক শ্বুড বি হেল্পফুল টু দেম। তো ইয়াত প্ৰবাবিলিটি বুজাইছে বা সম্ভাৱনা বুজাইছে। নেক্সট হি শ্বেল হেভ দ্য মানি টুমৰো। তো ইয়াত প্ৰমিছ বুজাইছে বা প্ৰতিশ্ৰুতি বুজাইছে। নেক্সট ইউ শ্বেল বি পানিছড ফৰ দিছ। তো ইয়াত থ্ৰেট বুজাইছে বা ভয় প্ৰদৰ্শন বুজাইছে, তাৰমানে তোমাক ইয়াৰ কাৰণে শাস্তি প্ৰদান কৰা হ'ব, এনেধৰণে কথাটো কৈছে কাৰণে এইটো ভয় প্ৰদৰ্শন বুজাইছে। নেক্সট শ্বেল আই কনচাল্ট এ লয়াৰ। তো ইয়াত এডভাইচ বুজাইছে অৰ্থাৎ পৰামৰ্শ বুজাইছে। নেক্সট শ্বেল উই অৰ্গেনাইজ এ ডিবেট অন দিছ টপিক। তো ইয়াত ছাজেশ্যন বুজাইছে বা উপদেশ বুজাইছে। এনেধৰণে এই মডেল অক্সিলাৰীবোৰক বা এনেধৰণৰ মুডবোৰক ব্যৱহাৰ কৰি আমি মডেল অক্সিলাৰীবোৰক প্ৰয়োগ কৰোঁ। 2 নম্বৰ পইণ্টটো আছিলে যে ইউজ বিফ'ৰ মেইন ভাৰ্ব অৰ প্ৰিন্সিপাল ভাৰ্ব। মানে মডেল ভাৰ্ববোৰক আমি কি কৰিব লাগিব, মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্বৰ আগত ব্যৱহাৰ কৰিব লাগিব। ফৰ এক্সাম্পল ইট মে ইউ ফৰ দিছ। তাৰমানে মেৰ পিছত কি লিখা আছে, ইয়াত ইউ লিখা আছে, গতিকে ইউটো কেতিয়াও হ'ব নোৱাৰিব,
কাৰণ ইউটো কি হয় এটা সাবজেক্ট হয় গতিকে সাবজেক্টৰ আগত আমি মেটো ব্যৱহাৰ নকৰো এই কথাটো আপুনি ক্লিয়াৰ হৈছে নে নেক্সট সেন্টেন্স আপুনি চক ইয়াত লিখা আছে ইট মে ৰেইন তাৰ মানে ইয়াত যেটো মডেল অক্সিলাৰি ব্যৱহাৰ কৰা হৈছে তো এই মেটোৰ পিছত যেটো ভাৰ্ব আছে হেতু মেইন ভাৰ্ব গতিকে আমি এনে ধৰণে কি কৰিব লাগিব মডেল অক্সিলাৰিবোৰ ব্যৱহাৰ কৰিব লাগিব নেক্সট ইউজ সেম প্ৰোনাউন্স অৰ নাম্বাৰ ফৰ্ম তাৰমানে যদি আমি ইয়াত লিখি দিও সি কুডস অৰ্থাৎ আমি গম পালো যে সি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে কুডৰ লগত এটা এস লগাই দিম তেতিয়া এটো কিন্তু ৰং সেন্টেন্স হৈ যাবগে গতিকে আমি কুডক তাৰ প্লুৰেল ফৰ্ম হিচাপে লিখিব নোৱাৰো হেকাৰণে কুডে লিখিব লাগিব বা মডেল যিবোৰ ভাৰ্ব থাকিব তাক আমি প্লুৰেল ফৰ্ম কৰিব নোৱাৰো এই কথাটো মনত থৈ ল'ব 4 নম্বৰ যেটো পইণ্ট আছিল বা যেটো ফিচাৰ্স আছিল তাত কোৱা হৈছে ডোন্ট ইউজ মডেলস বিফোৰ ইনফিনিটিভ গতিকে ইনফিনিটিৰ আগত আমি কেতিয়াও মডেল ব্যৱহাৰ কৰিব নোৱাৰো যেনেকৈ আই ক্যান টু ডু দিস তো ইয়াত টু শব্দটো আছে নহয় গতিকে তাৰ আগত আমি ক্যান কেতিয়াও ব্যৱহাৰ নকৰো তাৰমানে বাক্যটোৱে কি হৈছে ৰং সেন্টেন্স যেতিয়া আমাক কাৰেক্ট সেন্টেন্স কৰিবলৈ দিয়ে বা স্পট এৰৰ উলিয়াবলৈ দিয়ে তেতিয়া এৰৰ যেতিয়া উলিয়াবলৈ যাওঁ তেতিয়া এইবোৰ কথা আমি মন কৰিব লাগে যে ইয়াত কেতিয়াবা কি হয় যে মডেলৰ পিছত বা মডেল ভাৰ্বৰ পিছত টু এটা দি দিয়ে তাৰমানে হেতু কি হৈ যায়গে ৰং সেন্টেন্স হৈ যায় গতিকে কাৰেক্ট ফৰ্মটো কি হ'ব ক্যান অৰ্থাৎ ক্যানৰ পিছত মেইন ভাবটো থাকিব লাগিব 5 নম্বৰ যেটো পইণ্ট আছে হেতু আমি চাইছেনে ডোন্ট ইউজ টু অৰ মোৰ মডেলস ইন এ কনজুগেটিভ ম্যানাৰ মানে এটাৰ পিছত আনটো তেনে ধৰণে আমি কি কৰিব নোৱাৰো যেনেকৈ ইয়াত কি আছে এটা মডেল কি লিখা আছে ক্যান আৰু আনটো মডেল কি লিখা আছে মে গতিকে এনে ধৰণে আমি মডেলবোৰ ব্যৱহাৰ নকৰো আমি ব্যৱহাৰ কেনে কৰিম সি ক্যান ডু দিস অৰ্থাৎ ক্যানৰ পিছত মেইন ভাবটো থাকিব লাগিব একে কথা আলটিমেটলি নেক্সট 5 নম্বৰ যেটো পইণ্ট আছে হে 5 নম্বৰ পইণ্টটো চক ইউজ নেগেটিভ ফৰ্ম এপ্ৰোপ্ৰিয়েটলি আপুনি যেতিয়া মডেলৰ ব্যৱহাৰৰ কথা শিকে তেতিয়া আপুনি মডেলটোৰ নেগেটিভ ফৰ্ম কেনে কৰিব লাগে হেতু ভালকে চাই ল'ব যেনেকৈ চক ক্যান ডু নট ঠিক আছে ক্যান টু আপুনি মডেল হিচাপে ব্যৱহাৰ কৰিছে আকৌ ডু নট লগাইছে তেতিয়া হলে এটো ৰং সেন্টেন্স হ'বকে আৰু আমি ক্যান টু কেনেকৈ লিখিব পাৰো কে নট অৰ্থাৎ ক্যানৰ লগত আমি সিধাই কি কৰিব পাৰো নট টু লগাই দিব পাৰো তেতিয়া কি হ'ব এটো কাৰেক্ট সেন্টেন্স হ'ব বা আমি তেনে ধৰণে মডেলবোৰক নেগেটিভ কৰিব পাৰো অৰ্থাৎ ক্যানৰ ক্ষেত্ৰতহে ক্যান নট লিখো একে লগতে লিখো এইছনে একেলগত লিখা আছে কিন্তু বাকিবোৰ মডেলৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব শুড টু লিখি তাৰ পিছতহে নট টু লগাব লাগিব একে লগতে আমি লিখিব নোৱাৰো ঠিক আছে এটো আছে কাৰেক্ট ফৰ্ম নেক্সট ফৰ্মটো চক হি ডাজ নট এটা চক ইয়াত ডাজ নট আমি ব্যৱহাৰ কৰিব পাৰিছো কাৰণ ইয়াত মডেল কোনটো আছে মডেল হৈছে হ্যাভ টু থাকিলে আমি তাৰ আগত এটা বেলেগ এটা মডেল বা বি ভাৰ্ব লগাই পিনে তাক নেগেটিভ কৰিব পৰা যায় এটো এটা কাৰেক্ট ফৰ্ম হয় কিন্তু এনে ধৰণৰ ফৰ্মত আমি লিখিব নোৱাৰো অলপত মই কৈছিলো যেতিয়া মডেল আমি লিখো হে মডেলটোৰ ক্যানৰ বাহিৰে বাকি কোনো মডেলত আমি কি কৰিব নোৱাৰো একে লগতে নট টু লিখিব নোৱাৰো এটো হৈছে এটা ইম্পৰ্টেন্ট ফিচাৰ নেক্সট পইণ্টটো চক use model verbs before subject in case of interrogative sentence তাৰমানে interrogative sentenceত আমি মডেলটোক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো অৰ্থাৎ বা আমি কি কৰিব পাৰো বি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব অৰ্থাৎ interrogative sentenceৰ ক্ষেত্ৰত আমি হে মডেল ভাৰ্বটো প্ৰথমতে লিখো এই কথাটো ক'ব বিচাৰিছে এইখিনি হৈছে থুলমূল মডেলৰ ব্যৱহাৰৰ ওপৰত মই এটা ভিডিও প্ৰস্তুত কৰি দিছো আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বা ইয়াৰ মোৰ নেক্সট ভিডিওটোত সম্পূৰ্ণ মডেলৰ ডিটেইলছ মই উদাহৰণ আৰু লগতে তাৰ মুডৰ অৰ্থ মই কৈ যাম গতিকে যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো যদি সম্পূৰ্ণ হৈছে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং